মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গণিত বিষয়ৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম। সেই বিষয়টো হৈছে সমীকৰণ। আমি যিটো ইংৰাজীত ইকুৱেশ্যন বুলি কওঁ বা সমীকৰণ। এতিয়া আমি আজি এই অধ্যায়টোত সমীকৰণ কি, সমীকৰণ কেনেধৰণে গঠন কৰা হয়, বা বীজগণিতীয় ৰাশি কি বস্তু আৰু তাত চলকৰ গুৰুত্ব কি, বীজগণিতীয় ৰাশিৰ পৰা সমীকৰণ আৰু অভেদ কেনেকৈ প্ৰস্তুত কৰিব পাৰি বা সমীকৰণলৈ কেনেকৈ যাব পাৰি, সমীকৰণ কিমান প্ৰকাৰৰ আছে, একঘাত সমীকৰণ বা ৰৈখিক সমীকৰণ, এটা চলকযুক্ত সমীকৰণ, দুটা চলকযুক্ত সমীকৰণ, দ্বিঘাত সমীকৰণ আৰু বাক্যৰ পৰা সমীকৰণ গঠন কৰা হয়। আমি প্ৰথম খণ্ডটিত সমীকৰণৰ এই কথাখিনি আলোচনা কৰিম। তোমালোকে অলপ মনোযোগ দি শুনিবা। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা, যাতে ভৱিষ্যতলৈ আমি লাইভ ক্লাছ কৰিব পাৰোঁ। আৰু লগতে তোমালোকৰ এই বিষয়টোত অৰ্থাৎ এই অধ্যায়টোত যদি তোমালোকৰ কিবা সুধিবলগীয়া প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্নবিলাক তোমালোকে কমেণ্টত দিবা আৰু মই এই কমেণ্টবিলাক চাই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আমি সমীকৰণ কি এই বিষয়লৈ আহিছোঁ। মই এটা বাক্য লিখিব খুজিছোঁ যে ভাৰতবৰ্ষৰ ৰাজধানীখনৰ নাম কি? নাম দেশ। এইটোত আমাৰ ভাষাৰ শব্দ বাক্য। ভাৰতবৰ্ষৰ ৰাজধানীখনৰ নাম দেশ। এতিয়া মই উত্তৰবিলাকত দিছোঁ দিল্লী, দিল্লী। তাৰপিছত মই বিত দিছোঁ দিছপুৰ, দিছপুৰ। চি দিছোঁ মস্কো আৰু ডি দিছোঁ নতুন দিল্লী। এতিয়া মই ভাবিছোঁ যে যিজন ছাত্ৰই খুব ভালদৰে জানা ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় ইয়াত হ'ব পাৰিবা। আমি বাৰু ইয়াৰ উত্তৰবিলাকলৈ আহোঁ। এই যে মস্কো লিখিছোঁ মই, মস্কো সকলোৱে জানে যে মস্কো আমাৰ ভাৰতবৰ্ষৰ চহৰ নহয় বা ভাৰতবৰ্ষৰ ৰাজধানীও নহয়। গতিকে আমি এইটো ছোভিয়েট ৰাছিয়াৰ ঠাই, ছোভিয়েট ৰাছিয়াৰ ৰাজধানী, গতিকে এইটো আমি বাদ দিলোঁ। এতিয়া আহিলোঁ দিল্লী, দিছপুৰ আৰু নতুন দিল্লী। দিছপুৰটো আপোনালোকে জানে যে অসমৰ ৰাজধানী, দিছপুৰ অসমৰ অস্থায়ী ৰাজধানী বা এতিয়া স্থায়ী ৰাজধানী দিছপুৰ। গতিকে ইয়াক আমি বাদ দিলোঁ। থাকিল আমাৰ হাতত দুটা, দিল্লী আৰু নতুন দিল্লী। এতিয়া তোমালোকে ভাবিব পাৰা দেখাটো দুটা বস্তু একেই, দিল্লী নতুন দিল্লী। তথাপিতো আমি জানি থোৱাটো ভাল যে দিল্লী হ'ল এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ। দিল্লী প্ৰদেশ হিচাপেহে আমি জানো, গতিকে আমি দিল্লীও বাদ দিলোঁ। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। আমি ইয়াত কি লিখিম? নতুন দিল্লী, নতুন দিল্লী। এতিয়া এই বাক্যটো শুদ্ধ হ'ল, হয়নে বাৰু? যে ভাৰতবৰ্ষৰ ৰাজধানীখনৰ নাম নতুন দিল্লী। এই বাক্যটো মই অলপ বেলেগ ধৰণে লিখিব খুজিছোঁ। এইটো সম্পূৰ্ণ এটা ভাষা গঠনৰ বাক্য, এইটো অলপ সমীকৰণ গঠনলৈকে মই নিব বিচাৰিছোঁ। এইবাৰ লিখিছোঁ, সেইখিনি কথাকে লিখিম, ভাৰতবৰ্ষৰ ৰাজধানীখনৰ নাম। মই এটা সমান চিন দি পেলাই ইয়াত খালী লিখিছোঁ। তোমালোকে নিশ্চয় ইয়াত উত্তৰটো লিখিবা নতুন দিল্লী, নতুন দিল্লী।
মন কৰা দুটা বাক্য একেই কিন্তু তথাপিতো এই বাক্যটোৰ গঠনটো অলপ বেলেগ আমি সাধাৰণতে ভাষাত এনেকুৱা ধৰণৰ বাক্য নিলিখোঁ এতিয়া কম বেছি পৰিমাণে ইয়াক আমি ভাষাৰে এটা সমীকৰণ হিচাপে প্ৰকাশ কৰিব পৰা নিচিনাকৈ আহিছে কাৰণ ইয়াত এটা সমান চিন আছে ইয়াত এটা প্ৰশ্ন আছে বা ইয়াত এটা বাক্য আছে ইফালে এটা বাক্য আছে আৰু বাক্য দুটা আচলতে শুদ্ধ হৈছে এই সমান চিনটো ইয়াতে সমান বুজোৱা নাই শুদ্ধ বুজাইছে ইও এক প্ৰকাৰৰ কি হ'ব পাৰে সমীকৰণৰ লেখীয়া বাক্য হ'ব পাৰে আমি আৰু এটা উদাহৰণ লওঁ আজিৰ পৰা কিছুদিন আগলৈকে বা এতিয়াও আমাৰ বজাৰ সময়ৰে বস্তুৰ ভৰ জুখিবলৈ এবিধ সঁজুলি ব্যৱহাৰ কৰা আমি পাল্লা বুলি কওঁ বা দগা পাল্লা বুলি কওঁ মানে ইয়াত এটা এনেকুৱা ধৰণৰ সঁজুলি তাত কি হয় এডাল মানে দণ্ড আছে আমাৰ ইয়াত ধৰিব পৰা এটা মানে হাতল আছে আৰু ইয়াত দুখন এনেকুৱা মানে দিয়া হয় যাতে এফালে আমি ইয়াৰ মাপক দগা উঠাব পাৰোঁ আনফালে বস্তু উঠাব পাৰোঁ এইটোৰে সাধাৰণতে বহুদিন আগলৈকে কি কৰা হৈছিল মানে পদাৰ্থৰ ভৰ জোখা হৈছে আজিকালি অৱশ্যে কম্পিউটাৰৰ জৰিয়তে ডিজিটেল কটা ব্যৱহাৰ কৰা হয় গতিকে সেইটোৰ কথাটো অলপ সুকীয়া ধৰি লোৱা যে তোমাৰ হাতত এটা বস্তুৰ টোপোলা আছে মই এটা টোপোলা দেখুৱাইছোঁ এইটো টোপোলা ভাঙি আছে ইয়াৰ ভৰ কিমান আমি নাজানো এতিয়া যদি আমি আগৰ নিচিনাকৈ এইফালে কি কৰিলে দগা উঠাই দিলোঁ হয় আৰু টোপোলা বস্তু আমি এইফালে উঠাই দিলোঁ হয় মই অলপ ওলোটাকৈ ভাবিছোঁ যে ইফালে আমি বস্তুৰ টোপোলাটো উঠাই দিছোঁ হয়নে আৰু বস্তুটোৰ ভৰ আমি নাজানো গতিকে এই বস্তু টোপোলাটোৰ ভৰটো আমি মনতে ভাবি আছোঁ যে x কিলোগ্ৰাম আছে এতিয়া আমাৰ হাতত কিছুমান মানে ভৰ দিব পৰা দগা আছে ধৰি লোৱা আমাৰ হাতত এটা 5 কেজি দগা আছে এটা ধৰি লোৱা 2 কেজি দগা আছে হয়নে এটা ধৰি লোৱা 1 কিলোগ্ৰামৰ দগা আছে ইত্যাদি ইত্যাদি আমি প্ৰথমতে 5 কিলোৰ দগাটো এটা উঠাই দিলোঁ 5 কেজি তেল দিয়াত দেখা গ'ল যে আমাৰ ই যিডাল মানে তোৰ যি দণ্ড আছে দণ্ডডাল ঠিক এনেকুৱাকৈ হালি গৈছে অৰ্থাৎ এইফালৰ পাল্লাখন নামি গৈছে এইফালৰ পাল্লাখন ওপৰলৈ উঠি গৈছে এতিয়া আমি বুজিছোঁ যে এই দগাটো আৰু বস্তুখিনি সমান হোৱা নাই তাৰমানে আমি এইটো ক'ব নোৱাৰিম যে বস্তুটোৰ ভৰ 5 কিলোগ্ৰাম হয় এইবাৰ আমি কি কৰিলোঁ এই 2 কিলোগ্ৰামৰ দগাটো আমি ইয়াতে তুলি দিলোঁ এইটো 2 কিলোগ্ৰাম এতিয়া ই কিছু পৰিমাণ ওপৰলৈ উঠি গ'ল এইটো ওপৰলৈ উঠি গ'ল এইটো কিছু নামি আহিল এতিয়াও বুজি আছোঁ যে আচলতে ই কি হোৱা নাই ইয়াৰ লগত সমান হোৱা নাই অৰ্থাৎ ইফালৰ বস্তুখিনি আৰু ইফালৰ বস্তুখিনি সমান হোৱা নাই এইবাৰ আমি 1 কিলোগ্ৰামৰ দগাটো ইয়াতে উঠাই দিলোঁ তো এইবাৰ দেখা গ'ল যে ই সম্পূৰ্ণৰূপে কি হৈছে ভূ সমান্তৰাল হৈছে অৰ্থাৎ মাটিৰ লগত সমান্তৰাল হৈছে অৰ্থাৎ এতিয়া জোখমাপটো শুদ্ধ হৈছে আমি ক'ব লাগিলে এইফালে যিমানখিনি ভৰ আছে এইফালৰ সিমানখিনি ভৰ আছে এইখিনি কথা আমি এতিয়া ভাষাৰে লিখিব বিচাৰিছোঁ বা অংকৰ ভাষাত লিখিব বিচাৰিছোঁ এতিয়া আমাৰ বাওঁফালে যিখন পাল্লা আছিলে তাত কি কি বস্তু আছে চোৱা তাত আছে x আছে তাৰপিছতে 2 আছে আৰু 1 আছে আমি এইখিনি যোগ কৰি লওঁ আৰু ইফালে আমাৰ কিমান আছে 5 আছে আৰু মাজত যিহেতু ধৰক সমান হৈছে বা সমান চিন দিব পাৰোঁ ইয়াক অকণমান পৰিৱৰ্তন কৰিব লিখিছোঁ x 2 3 সমান 5 এইটো এটা অংকৰ সুন্দৰ মানে বাক্য হৈ পৰিল যিটো বাক্য এনেকুৱা প্ৰকাশ কৰিছে যে এটা নজনা ৰাশি এই ৰাশিটো লগত এটা জানা সংখ্যা যোগ কৰি যোগফলটো অন্য এটা জানা সংখ্যাৰ লগত তুলনা কৰিছোঁ নহয়নে বাৰু তেতিয়াহ'লে যিখিনিয়ে ইতিমধ্যে যিখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে সমীকৰণৰ লগত কিছু মানে সম্পৰ্কত আহিছে তেওঁলোকে নিশ্চয় বুজিছা যে এইটো এটা সুন্দৰ সমীকৰণ হৈছে x + 3 = 5 আৰু এইটোৰ পৰা আমি নিশ্চয় এই বস্তুটোৰ ভৰ জুখিব পাৰিম কিয় জানানে যে আমি জানো যে এই 5 সমানে 3 লগত এটা নিৰ্দিষ্ট সংখ্যাহে যোগ কৰিব লাগিব এতিয়া আমি কি যোগ কৰিম আমি xৰ মান কি দিম 0 দিব নেকি 1 দিম নেকি 2 দিম নেকি বা 3 দিম নেকি দেখা যায় 0 দিলেতো নহ'ব কিয় নহ'ব 0
0 যোগ 3 সমান 3 এটা 5 ৰ সমান দি নহল 1 দিলেও হয়তো নহব 1 প্লাস 3 4 হ'ব ইফালে 5 আছে গতিকে আমি আসলতে 2 দিব পাৰি বা 2 দিব পাৰি অৰ্থাৎ আমি গম পালো যে x ৰ মানটো এতে এক্স্যাক্টলি 2 হ'ব গতিকে এটো ইয়াৰ বীজ হয় বা ইয়াৰ মূল কেতিয়াবা আমি এটো মূল বুলি কওঁ কেতিয়াবা বীজ বুলি কওঁ বা কেতিয়াবা সমীকৰণটো সমাধান কৰা বুলি কওঁ ঠিক আছে গতিকে আমি দেখিলো যে এটা সমীকৰণ আমি গঠন কৰিলো আৰু সমীকৰণটো কেনেকৈ তাৰ মান নিৰ্ণয় কৰিব পাৰি তাৰো কিছু পদ্ধতি আমি আগবাঢ়িছো এই ধৰণে যদি আমি সমীকৰণৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ নিশ্চয় মই ভাবোঁ তোমালোকে সমীকৰণ বুজি পাবা এতিয়া সমীকৰণ অধ্যয়ন কৰিবলৈ হ'লে আমাক আৰু এটা বস্তু লাগিব মই এই বস্তুটোৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম এলজেব্ৰিক এক্সপ্ৰেছন বা বীজগণিতীয় ৰাশি ৰাশি বুলি ক'লে এটা শব্দৰ সমষ্টি বা একটা শব্দও ৰাখি হ'ব পাৰে কিন্তু কি বুজায় যে এটা বস্তু বুজাব লাগে আমাৰ ভাষাত ক'লে আৰু এইখিনি যদি আমি মানে গণিতৰ ভাষাত কওঁ তেতিয়াহ'লে সেইটো বীজগণিতীয় ৰাশি বুলি কওঁ যেনে এটা মই উদাহৰণ লৈছোঁ যে এটা নজনা সংখ্যা লৈছোঁ আৰু এটা জনা সংখ্যা লৈছোঁ তো নজনা সংখ্যাটো x বুলি ধৰি লৈছোঁ আৰু জনা সংখ্যাটো ধৰি লৈছোঁ যে 7 x plus 7 এইটো এটা বীজগণিতৰ বাবে এটা ৰাশি হৈ গ'ল মানে ইয়াত কি আছে এটা অজ্ঞাত ৰাশি এইটো অজ্ঞাত ৰাশি বুলি ক'ব পাৰি মানে অজ্ঞাত মানে কি মানে যিটোৰ মান আমি জানা নাই আৰু এটা হ'ল জ্ঞাত ৰাশিও আছে নহয়নে বাৰু এইটো জ্ঞাত ঠিক অজ্ঞাত আৰু জ্ঞাত ৰাশি থাকিব পাৰে নহয় জানো কেতিয়াবা অকল জ্ঞাত ৰাশিও থাকিব পাৰে তাৰপিছত আমাৰ যিখিনি এই মানে বীজগণিতীয় মানে প্ৰকাৰ আছে মানে তাত যোগ বিয়োগ পূৰণ আমি যিখিনি অপাৰেশ্যন বুলি কওঁ এইখিনি যোগ বিয়োগ পূৰণ আৰু হৰণ এই প্ৰকাৰবিলাক আমি কি কৰি ইয়াতে ব্যৱহাৰ কৰোঁ তেতিয়া আমি এই ধৰণৰ ৰাশিবিলাকক বীজগণিতীয় ৰাশি বুলি ক'ব পাৰি গতিকে আমি বীজগণিতীয় ৰাশি কাক বোলে যদি আমি ভাবোঁ তেতিয়া এটা সূত্ৰ আকাৰে লিখি ল'ব পাৰোঁ আৰু সূত্ৰটো এনেধৰণৰ হ'ব তোমালোকে ইচ্ছা কৰিলে সূত্ৰটো লিখি ল'ব পাৰোঁ মই লিখিছোঁ সেইটো খুব ভালধৰণে প্ৰথমতে বুজি লোৱা এনেকৈ দিয়া হয় সীমিত মানে হ'ল হিচাপ কৰিব পৰা কাউণ্টেবল সীমিত সংখ্যক মানে হ'ল নাম্বাৰ মানে কিমান সীমিত সংখ্যক মানে হ'ল হিচাপ কৰিব পৰা সংখ্যাৰে সংখ্যা 1 2 3 4 0 ইত্যাদি সংখ্যাবিলাক থাকিব পাৰে সংখ্যা আৰু অজ্ঞাত ৰাশিৰ আন এটা নাম হ'ল চলক মই চলকটো কি চলক বুলি মই কৈ আছোঁ সীমিত সংখ্যক সংখ্যাৰ চলক লৈ তাক যোগ কমা বিয়োগ কমা পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰে সংযুক্ত কৰিলে সংযুক্ত মানে লগ লগোৱা সংযুক্ত কৰিলে যি সংখ্যা বিষয়ক ৰাশি পোৱা যায় তাকে বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন বা বীজগণিতীয় ৰাশি বোলে
সুন্দৰ বাক্য আমি বীজগণিত ৰাখি বা এলজেব্ৰিক এক্সপ্ৰেছন বুজিবলৈ হ'লে আমি এনেধৰণে এটা মানে ডেফিনেশ্যন দিব পাৰোঁ বা সূত্ৰ দিব পাৰোঁ যে সীমিত সংখ্যক সংখ্যা থাকিব অৰ্থাৎ আমি এটা বীজগণিত ৰাখি লিখিব বিচাৰোঁ মই এটা লিখি দেখুৱাইছোঁ টুৱাইছ এক্স প্লাছ 10y প্লাছ 70 এইটো এটা ৰাখি লিখিলোঁ ইয়াতে সীমিত সংখ্যক সংখ্যা আছে সংখ্যা 2 আছে সংখ্যা 10 আছে সংখ্যা 17 আছে চলক সীমিত সংখ্যক x আৰু y আছে আৰু ইয়াক আমি যোগ এই যোগ চিন দিছোঁ মই এইটো বিয়োগ চিন কৰি দিছোঁ আৰু অলপ বুজাত সহজ হ'ব যোগ বিয়োগ তাৰপিছত পূৰণ চিন পূৰণ ইয়াত দেখাত নাই যদিও 2 আৰু x এইটো আমি লিখিছোঁ টুৱাইছ এক্স এইটো 2 পূৰণ x গতিকে এইটো নিশ্চয় পূৰণো আছে আৰু কোনোবা হৰণো আহিব পাৰে এনেকৈ আমি এই যিবিলাক এক্সপ্ৰেছন বা ৰাশি পাম এইবিলাক আমি কি বুলি ক'ম বীজগণিতীয় ৰাশি তোমালোকে এই এক্সপ্ৰেছনটো বা এই বীজগণিতীয় ৰাশিৰ সূত্ৰটো অলপ মনত ৰাখিবলৈ চেষ্টা কৰিম কাৰণ এইটো বীজগণিতীয় ৰাশিটো সমীকৰণৰ লগত বৰ সুন্দৰকৈ জড়িত হৈ আছে চাবাচোন এতিয়া আমি সমীকৰণটো কেনেকৈ কেনেকৈ সমীকৰণলৈকে গুচি গৈছে এবাৰ আমি দুটা বীজগণিত ৰাশি লিখিম দুটা বীজগণিত ৰাশি লিখিব বিচাৰিছোঁ ধৰি লোৱা এটা বীজগণিত ৰাশি টুৱাইছ এক্স প্লাছ 5 আৰু এটা বীজগণিত ৰাশি ল'ব বিচাৰিছোঁ 11 ধৰি লোৱা আৰু দুটাকে মই সমান চিনেৰে সংযুক্ত কৰি দিছোঁ ইটো এটা বীজগণিত ৰাশি ইটো এটা বীজগণিত ৰাশি হয়নে মাজত কি আছে সমান চিন আছে তেতিয়াহ'লে আমি এনেকৈ বুজিম যে এই বীজগণিত ৰাশিটো আৰু বীজগণিত ৰাশিটো পৰস্পৰ সমান হয় কিন্তু কেতিয়া সমান হ'ব যেতিয়া এই যিটো চলক মই কৈছিলোঁ চলক কাক বুলি ক'ম বুলি চলক বা অজ্ঞাত ৰাশিৰ অৰ্থ হ'ল যে যাৰ নিৰ্দিষ্টভাৱে মান আমি পোনে পোনে নাজানো কিন্তু যেতিয়া বীজগণিতীয় ৰাশিত ব্যৱহাৰ কৰিম তেতিয়া আমাৰ এটা নিৰ্দিষ্ট মান ইয়াৰ পৰা ওলাই আহে গতিকে সেইকাৰণে ইয়াক ভেৰিয়েবলছ বা চলক বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ মানটো সাল সলনি হৈ থাকে যেনে এক্সৰ ভেলুটো আমি বীজগণিতীয় ৰাশি ভেদে ইয়াৰ মানটো 0 1 2 3 ইত্যাদি হ'ব পাৰে যিহেতু ইয়াৰ মানবোৰ সলনি হৈ আছে সেইকাৰণে ইয়াক চলক বুলি কোৱা হৈছে বা ভেৰিয়েবলছ বুলি কোৱা হয় কিন্তু যেতিয়া আমি ইয়াক এনেকুৱা ধৰণৰ দুটা বীজগণিত ৰাশিৰ মাজত সমান চিন ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব লাগিব জানে এটা নিৰ্দিষ্ট মানৰ বাবেহে মানে এই বাক্যটো শুদ্ধ হ'ব লাগিব অৰ্থাৎ ইয়াৰ এটা নিৰ্দিষ্ট মান আহিব চলক আমি চাব পাৰোঁ যে এই বাক্যটোত বা এই বীজগণিত ৰাশি দুটাৰ মাজত যিটো চলক আছে চলকটো এটা নিৰ্দিষ্ট মানহে ইয়াত কি হ'ব আমি দিব পাৰিম এতিয়া আমি শূন্য দিব খুজিছোঁ শূন্য দিব পাৰিম নিশ্চয় বাৰু শূন্য দিলে কি হ'ব 2 পূৰণ 0 যোগ 5 2 পূৰণ 0 মানে কিমান হ'ব 2 পূৰণ 0 যোগ 5 2 0 যোগ 5 আৰু 0 যোগ 5 0 যোগ 5 কি হ'ব 0 নেকি নে 50 5 মানে বাৰু 5টো 11 লগত সমান হ'লে নাই গতিকে আমি ভাবিছোঁ যে এইটো নহ'ব তেতিয়াহ'লে ইয়াক যদি 1 দিব খুজিছোঁ বা ইয়াক যদি 2 দিব পাৰোঁ ইত্যাদি 1 দিলে কি হৈছে দেই 2 × 1 + 5 এতিয়া 2 × 2 যোগ 5 আছে 2 কিমান হ'ল 7 টো নহয় 11 নহয় 11 হ'বলৈ হ'লে আমি এটা নিৰ্দিষ্ট মান দিব লাগিব হয়নে তুমি কি দিম তেতিয়াহ'লে চোন আমি ধৰা 3 দিব খুজিছোঁ এবাৰ নে 2 × 3 + 5 3 × 6 যোগ 5 6 + 11 এইবাৰ কিন্তু শুদ্ধ হৈছে মনত পৰিছেনে মই এই যে 3 মানটো দিলোঁ 3 মানটো শুদ্ধ হৈছে তেতিয়া আমি এনেকুৱা ধৰণৰ বীজগণিতৰ ৰাশিবিলাকক আমি এটা নাম দিছোঁ
মনত ৰাখিবা কি নাম দিছোঁ স্বৰৰ এই বস্তুৰ নামকৰণ হৈছে নেকি সমীকৰণ সমীকৰণ হয়নে এইটো সমীকৰণ সমীকৰণ কাক বোলে বুলি ক'লে আমি কি লিখিম হয় নহয় সমীকৰণ কাক বোলে বুলি কি লিখিম যে আমাৰ দুটা বীজগণিত ৰাশি পৰস্পৰ সমান হ'ব লাগিব আৰু বীজগণিত ৰাশিত থকা চলকবোৰ এটা নিৰ্দিষ্ট মানৰ বাবে কি হ'ব লাগিব এই বাক্য দুটা শুদ্ধ হ'ব লাগিব চলকবোৰ বুলি এঘাৰ আছে কেতিয়াবা এটাতকৈ বেছি চলক থাকিব পাৰে তে আমি এটা চলক বুলি ধৰি লৈছোঁ প্ৰথমতে এই চলকটোৰ এটা নিৰ্দিষ্ট মানৰ বাবে যদি বাক্যটো শুদ্ধ হয় বা সত্য হয় তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ম সমীকৰণ বুলি ক'ম গতিকে তোমালোকে লিখিও ল'ব পাৰা দুটা মই লিখি দিছোঁ ইয়াতে দুটা বীজগণিতীয় ৰাশিৰ চলকৰ এটা নিৰ্দিষ্ট মানৰ বাবে দুটা বীজগণিত ৰাশিৰ ৰদ নালাগে বীজগণিত ৰাশি চলকৰ এটা নিৰ্দিষ্ট মানৰ বাবে শুদ্ধ হ'লে তাক সমীকৰণ বোলে ইমান সহজ কথা খুব ভালদৰে মনত ৰাখিবলৈ আমাৰ এইটো সহজ বাক্য এটা দিলোঁ যে বীজগণিত ৰাশি অতি কমেও আমাৰ দুটা হ'ব লাগিব আৰু মানে এইটো সমান থাকিব লাগিব দেই দুটা বীজগণিত ৰাশি এটা চলকৰ এটা নিৰ্দিষ্ট মানৰ বাবে শুদ্ধ হ'লে এই ৰাশি দুটা শুদ্ধ হ'ব লাগিব বা সমানো হ'ব পাৰে এইটো শুদ্ধতা যেন সমানো দিব পাৰোঁ এইটো শুদ্ধ বা সমান দুটাই দিব পাৰে সমান হ'লে মানে কেতিয়া সমান হ'ব লাগিব যেতিয়া আমি এটা নিৰ্দিষ্ট মান বহাই দিম ঠিক আছে গতিকে আমি একদম সহজভাৱে মনত ৰাখিলোঁ যে দুটা বীজগণিত ৰাশি পৰস্পৰ সমান হ'ব লাগিব আৰু তাত থকা চলকৰ এটা নিৰ্দিষ্ট মানৰ বাবে এই বাক্যটা শুদ্ধ হ'ব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা নহয়নে বাৰু কিন্তু এনেকুৱা কিছুমান পাজলিং বা অৰ্থাৎ মানে আমাক অলপমান অসুবিধাত পেলাব পৰা বাক্য আহিব পাৰে আমি তেনেকুৱা বাক্য এটা উদাহৰণ চাই লওঁ তোমালোকে সেইটো কি বুলি ক'বা চাবাচোন মই এটা উদাহৰণ দিছোঁ এবাৰ মই লিখিছোঁ twice x plus 4 equal to 2x plus 2 এই বাক্যটো লিখিছোঁ মনত আছে বাৰু এইটো মানে মই কি লিখিলোঁ যে twice x plus 4 equal to 2 into x plus 2 এই দুইফালে দুটা কি আছে বীজগণিত ৰাশি আছে আৰু চলক এটাই চলক আছে x আছে x আছে মানে বাৰু তারপর মাজত সমান চিন আছে এতিয়া আমি চাম যে এই আগৰ বাক্যটো এই বাক্যটো আমি ভাবা মতে সমীকৰণ হ'ব লাগে নহয়নে বাৰু হয় নহয় চাওঁ বাৰু তে আমি প্ৰথমতে চাম যে xৰ ভ্যালুটো আমি প্ৰথমতে 0 দিব খুজিছোঁ তে 0 দিলে এইখিনি মান কিমান হ'ব চাবাচোন 2 into 0 plus 4 হ'ব 0 plus 4 equal to 4 ইফালে 2 into 0 plus 2 2 into 0 plus 2 2 হ'ব 2 গুণ 4 তো দেখা গ'ল 0 ৰ বাবে গোটেই বাক্যটো শুদ্ধ হৈছে এইটো এটা সমীকৰণ হয় না এতিয়া মই আকৌ ভাবিম যে এইবাৰ মই 1 বা 2 দিব খুজিছোঁ 2 দিলে কি হৈছে এইটো 2 দিলে কি হ'ব চাবা 2 into 2 plus 4 2 গুণ 4 যোগ 4 4 plus 4 দিলে 8 और इफाले सोहा 2 into x ৰ ঠাইত 2 দিলো 2 plus 2 তাৰপিছত 2 into 2 গুণ 2 দিয়ে 4 ইবাৰটো শুদ্ধ হ'ল আমি লিখিলোঁ 2 দিলেও শুদ্ধ হয় আমি অন্য মান দি চাম এইবিলাক মান দিলেও শুদ্ধ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ এটা
সমস্যা আহিব নহয়নে বাৰু আপোনালোকে যদি আগৰ নিচিনাকৈ কোৱা যে দুটা বীজগণিতীয় ৰাশি সমান হৈছে আৰু ইয়াৰ চলকৰ এটা নিৰ্দিষ্ট মান দিয়াৰ কাৰণে শুদ্ধ হৈছে কিন্তু নিৰ্দিষ্ট মান নহয় একাধিক মানৰ বাবে কি হ'ল ই শুদ্ধ তেতিয়াহ'লে এনেকুৱা বাক্যবিলাকক আমি ঠিক সমীকৰণ বুলি নকয় এটা অন্য নাম দিছোঁ সেই নামটো হ'ল অভেদ আইডেণ্টিটি বা অভেদ এই অভেদ হ'ল এনেকুৱা যে আমি আচলতে মান প্ৰয়োগ কৰি অজ্ঞাত ৰাশিৰ মান প্ৰয়োগ কৰি ইয়াৰ মানে প্ৰকৃত সত্যটো উদ্ধাৰ কৰিব পৰা নাযায় কাৰণ কিয় ইয়াত যিকোনো মান দিব পাৰি সেইকাৰণে ইয়াক আমি বীজগণিতত অভেদ নামেৰে নামকৰণ কৰিছোঁ বোধহয় অষ্টমমান শ্ৰেণীত এনেকুৱা আমি বিভিন্ন ধৰণৰ অভেদ a plus b whole square equal to a square plus twice b plus b square বা a minus b whole square equal to a square minus twice b plus b square ইত্যাদি এনেকুৱা অভেদবিলাক দিয়া আছে সেই অভেদবিলাক আচলতে এই শ্ৰেণীৰ অভেদে হ'ব মানে দেখাত সমীকৰণ যেন লাগিব কিন্তু আচলতে সেই সমীকৰণ নহয় ঠিক আছে বাৰু আমি কি বুজিলোঁ যে সমীকৰণটো আমি কি বস্তু আমাৰ অন্ততলত ধাৰণা এটা আহিল তাৰপিছতে অভেদ আৰু সমীকৰণ কেনেকৈ গঠন কৰিব পাৰি এইটোও চালোঁ এতিয়া সমীকৰণৰ আমি কিছুমান প্ৰকাৰ ভাগ কৰিছোঁ এই প্ৰকাৰবিলাক আমি চাওঁ আমি বীজগণিত ৰাশিবিলাক লিখোঁতে মন কৰিবা এটা বীজগণিত মই ৰাশি লিখিলোঁ যে টুৱাইছ এক্স প্লাছ 4 আৰু এটা বীজগণিত ৰাশি লিখিলোঁ টুৱাইছ এক্স প্লাছ 7y এনেকুৱা এতিয়া ইটো ইকুৱেল টু কিবা এটা দিছোঁ ইয়াতে ইকুৱেল টু ধৰা 8 আছে ইয়াতে ইকুৱেল টু 10 আছে এইটো এটা সমীকৰণ হ'ব এইটো এটা সমীকৰণ হ'ব মন কৰিছানে ইয়াতেও দুটা বীজগণিত ৰাশি আছে মাজত সমান চিন আছে হয়তো তাৰ নিৰ্দিষ্ট মানৰ বাবে বাক্যটো শুদ্ধ হৈছে ইয়াত কিন্তু দুটা কি আছে চলক আছে মন কৰিছানে ইয়াত দুটা চলক আছে ইয়াতে এক্স আৰু ৱাই চলক আছে তেতিয়া আমি এইটো কওঁ এটা চলকযুক্ত সমীকৰণ আৰু এইটো কোৱা হয় দুটা চলকযুক্ত সমীকৰণ গতিকে সমীকৰণ এটা চলকযুক্ত হ'ব পাৰে সমীকৰণ দুটা চলকযুক্ত হ'ব পাৰে তাৰপিছত ইয়াক আমি আৰু এটা ভাগ কৰিছোঁ কি জানে কেতিয়াবা একঘাত মানে ইয়াৰ যিকেইটা চলক থাকিব চলকৰ সৰ্বোচ্চ ঘাতটো একতকৈ বেছি হ'ব নোৱাৰিব ঘাত তোমালোকে বুজি পোৱা নাই যে আমি কেতিয়াবা এনেকৈ এটা সংখ্যা লিখিলোঁ লিখি ওপৰত মই 4 আৰু এইটো কি বুলি মাতিম এক্স a to the power 4 বুলি মাতিম মানে বাৰু ইংৰাজীত মাতা যায় a to the power বহুতে আকৌ a4 বুলি কোৱা হয় নহয় a4 বুলি ক'লে ভুল হ'ব a to the power 4 এইটোৰ অৰ্থটো হ'ল a পূৰণ a পূৰণ a পূৰণ a কেইটাই আছে 4টা আছে গতিকে ইয়াৰ ইংৰাজীত ক'লে পাৱাৰ কিমান 4 বা ইয়াতে অসমীয়াত পাৱাৰটো ঘাত বুলি কোৱা হয় এতিয়া ঘাত কিমান 4 বা 4 গতিকে এইটো 4 ঘাতৰ এটা ৰাশি হয়নে তেতিয়াহ'লে অকল যদি মই এটা লিখিলোঁ হয় তাহলে ইয়াৰ ঘাত কিমান হ'ব তেতিয়াহ'লে ইয়াতো ঘাত ইয়াত মই লিখা নাই যদি লিখা নাই তেতিয়াহ'লে ইয়াত আমি 1 থকা বুলি ধৰিম ডেট মিনছ ইয়াতে এটা এহে লিখা হৈছে এনেকুৱা অৰ্থ মানে আমি ৰাশিটো যদি এবাৰেই লিখিম তেতিয়াহ'লে ইয়াৰ 1টো লিখা নহয় যদি লিখা নহ'লেও সেইটোক আমি ঘাত বুলি কওঁ সেইকাৰণে এইটো এক ঘাত বুলি কোৱা হয় আৰু সেইকাৰণে এই সমীকৰণটো এক ঘাতৰ সমীকৰণ ঠিক তেনেকৈ এইটো এক ঘাতৰ সমীকৰণ হৈছে দেখাত দুটা মানে চলক আছে হ'লেও এইটো হৈছে এক ঘাতৰ সমীকৰণ হৈছে মই এবাৰ দুটামান উদাহৰণ লৈছোঁ উদাহৰণকেইটা দি আৰু অলপ চাবাচোন আমি বুজি পাওঁ নেকি বৰ টান নহয় আমি যদি এনেকৈ লাহে লাহে গোটেই সমীকৰণৰ ভিতৰৰ সকলো সোমাই যাওঁ তোমালোকে বহুতে কোৱা যে সমীকৰণ চোৱাৰ বিৰাট টান আমাৰ সমীকৰণ বৰ দিগদাৰী লাগে দিগদাৰী নালাগে আচলতে আমি শিকিব পাৰিম নহ'লে বাৰু মই কেইটামান সমীকৰণ লিখি দিছোঁ চাবাচোন বাৰু এটা হ'ল 4x প্লাছ 5 equal to 21 এটা সমীকৰণ এটা লিখিছোঁ টুৱাইছ এক্স প্লাছ 3 equal to x প্লাছ 4 এটা সমীকৰণ আৰু এটা লিখিছোঁ 5x
plus 3y minus 7 equal to 9 আৰু এটা লিখিছো x plus 3y equal to 0 আৰু এটা লগত লিখিছো অকমান বেলেগ ধৰণৰ লিখিছো মই কৈছো ax plus by plus c equal to 0 ইটো বেলেগ আলোচনা হয়নে এতিয়া প্ৰথমটো চোৱা 4x plus 5 equal to 21 এই সমীকৰণত এটা চলক আছে মানে আৰু এক ঘাতৰ এটো আমি এটা চলকযুক্ত এটা চলক যুক্ত মানে হল সংযুক্ত হৈ আছে আৰু ই এক ঘাত হয় না এক ঘাত মানে কি ইয়াৰ মানে যদি চলক আছে চলকৰ ঘাতটো আছে 1 আছে সৰ্বোচ্চ ঘাত 1 আছে এটো দুটা চলক নেকি বাৰু চোন বহুতে কবি ভাবা যে দুটা চলক নেকি স্যাৰ এতে এটা x আছে এটো এটা x আছে কিন্তু যদি x টো বহুতবাৰ থাকে তথাপি তুমি এটা চলক বুলি কম কিন্তু অন্য চলক যদি আহে এই আমি চলক এইবিলাক ব্যৱহাৰ কৰা জানানে x y z p q r এনেকুৱা বহুত আমি অ্যালফাবেটিক্যালি মানে অ্যালফাবেট বিলাক ব্যৱহাৰ কৰোঁ কিন্তু আমি কেতিয়াবা a b c এইবিলাকো ব্যৱহাৰ কৰোঁ পিছলৈ মানে ওপৰৰ ক্লাছত এইকেইটা কিন্তু আমি চলক বুলি নধৰোঁ সাধাৰণতে আমাৰ কিছুমান সমস্যা সমাধান কৰোঁতে যেনে ধৰা এইটোতে চাওক এতিয়া ax বুলি ক'লে দুটাই চলক দেখা গৈছে by বুলি ক'লে দুটাই চলক যেন লাগে কাৰণ এইটোৰ নিৰ্দিষ্ট তেনেকুৱা মান আমি জানা নাই এইটোৰ নিৰ্দিষ্ট মান জানা নাই এইখিনিকৈ ক'লে আমি ইয়াতে এইটো এই সমীকৰণটো আমি কেইটা চলক বিশিষ্ট বুলি ক'ম এটা দুটা তিনিটা চাৰিটা পাঁচটা চলক বিশিষ্ট বুলি ক'ম এইখিনিতে এটা কথাটো কৈ থওঁ বহু সময়ত এইকেইটা আমি অৰবিটাৰী কনষ্টেণ্ট বা শ্ৰেষ্ঠ ধ্ৰুৱক বুলি কোৱা হয় মানে কেতিয়াবা ধ্ৰুৱক সংখ্যা নহ'লে আমি ইয়াকে ধ্ৰুৱক সংখ্যা বুলি কওঁ মানে সংখ্যা হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কিছুমান মানে সমস্যা সমাধান কৰিব কাৰণে আমাৰ সহজ হৈ যায় এইখিনি কৰিবৰ কাৰণে আমি কি কৰোঁ এই এ বি চি কেইটা অলপ পিছলৈ থৈ দিয়া গতিকে আমি এতিয়া যদি ইয়ালৈকে আহোঁ এইটোত কেইটা চলক আছে এটাই চলক আছে হয়নে বাৰু ঘাত কিমান এক ঘাত কিন্তু ইয়াত কেইটা চলক আছে এতিয়া মন কৰা আছে ইয়াত কেইটা চলক আছে নহয় ইয়াত কি আছে x আৰু y আছে গতিকে কেইটা চলক হ'ব পাৰে কেইটা চলক হ'ব পাৰে এইটো দুটা চলক হ'ব দুটা বুলি হয়নে দুটা চলক যুক্ত আৰু ঘাত হ'লে এক ঘাত নহয় জানো এক ঘাত কি কৰি ইয়াত এইটো তেনেকৈ কি হ'ব দুটা চলক যুক্ত এক ঘাত এইটোও কি হ'ব দুটা চলক আছে ইয়াতে x চলক আৰু y চলক বা a b c কিন্তু ইয়াত অৰবিটাৰী কনষ্টেণ্ট বা শ্ৰেষ্ঠ ধ্ৰুৱক হিচাপে দিয়া আছে আকৌ তোমালোকে ক'ব পৰা যে ছাৰ এইফালে 0 আছে 0 বিলাকো কিন্তু বীজগণিত ৰাখি আমি 0টোকো যদি কোনোবা আগফালে পাতোঁ কিবা এটা সংখ্যাও যদি পাতোঁ সকলোৱে কি হ'ব বীজগণিত ৰাখি হিচাপে ক'ব পৰা যায় গতিকে এইকেইটা আমি মানে এনেকুৱা উদাহৰণ ল'লোঁ এটা চলক বিশিষ্ট দুটা চলক বিশিষ্ট বা দুটা চলক বিশিষ্ট কিন্তু এক ঘাতৰ সমীকৰণ তোমালোকে এই ঘাতটো অলপ ভালকৈ মন কৰা আছে বাৰু চালা নিশ্চয় তে আমি এটা কাম কৰিব পাৰোঁ যে এটা নাম আছে আৰু এটা নাম আছে মই নামটো বাৰু লিখি দিছোঁ এই সমীকৰণবিলাকক ৰৈখিক সমীকৰণ বুলি কোৱা হয়নে আমাৰ মানে লিখা আছে যে এটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ৰৈখিক সমীকৰণ মানে ৰৈখিক সমীকৰণ নহয়নে বাৰু আমাৰ শিক্ষক বন্ধুসকলে পায়ে এইটো বহুত ব্যাখ্যা দিয়া নাযায় নিদিয়ে তাৰমানে এইটো একক ঘাত হ'লে ৰৈখিক সমীকৰণ হ'ব বুলি কৈ থয় কিন্তু ইয়াত এটা ভাল যুক্তি আছে তোমালোকে মন কৰিবা আমি যদি ইয়াত মানে গ্ৰাফ পেপাৰত প্ৰকাশ কৰোঁ মানে সমীকৰণবিলাকক লৈখিক প্ৰকাশ কৰিব পাৰি মানে লৈখিক অৰ্থাৎ গ্ৰাফিকেল এক্সপ্ৰেছন যেতিয়া কৰা হয় যদি এটা সমীকৰণ আমি ল'লোঁ সেই সমীকৰণ আমি ল'লোঁ এখন লেখ কাগজত আমি কি কৰিছোঁ ইয়াক মানে প্ৰকাশ কৰিব যত্ন কৰোঁ তেতিয়া দেখা যাব
যে ই যিবিলাক সমীকৰণে এডাল ৰেখাৰ সৃষ্টি কৰে আমি পিছলৈ চাম বাৰু পিছলৈ আমাৰ মানে গ্ৰাফৰ জৰিয়তে সমীকৰণ সমাধান বা গ্ৰাফত সমীকৰণ কেনেকৈ দেখুৱাব পাৰি এই বিষয়ে আমাৰ পিছৰ খণ্ডবিলাকত আছে তাত তোমালোকে বুজি পাবা যে যেতিয়া আমি কিছুমান মানে বৈজ্ঞানিক কিছুমান মান পাতি যদি আমি মানে লেখ কাগজত ব্যৱহাৰ কৰি দেখা পাম যে এটা সৰলৰেখালৈ ৰূপান্তৰ হৈছে এই সৰলৰেখা ৰেখা হয়নে ৰেখা শব্দৰ পৰা আমি যেতিয়া ইয়াক হেৰি কৰিম মানে অৰ্থাৎ বিশেষণ লৈ দিম তেতিয়া কি হ'ব ৰৈখিক সেইকাৰণে এইটো ৰৈখিক বুলি কোৱা হয় আৰু ইংৰাজীৰ কাৰণে এইটো লিনিয়াৰ লাইনৰ পৰা লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা ডেট মিনছ যিবিলাক একঘাত সমীকৰণ মানে এক ঘাতৰ যিবিলাক সমীকৰণ আছে এই এক ঘাতৰ সমীকৰণবিলাকক যেতিয়া আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ গ্ৰাফত যেতিয়া আমি তাক মানে কি কৰোঁ লেখ কাগজ যদি আমি বহুৱাই চাওঁ তেতিয়া দেখা পাম যে সৰলৰেখালৈ ৰূপান্তৰ কিন্তু চব সমীকৰণ সৰলৰেখা নহ'বও পাৰে যেনে ইয়াৰ পিছত আমি আৰু এটা সমীকৰণ দেখোঁ যে দ্বিঘাত সমীকৰণ আছে এই দ্বিঘাত সমীকৰণবিলাক যেতিয়া আমি গ্ৰাফত বহুৱাম তেতিয়া সি সৰলৰেখা হৈ নাথাকে সি বক্ৰৰেখালৈ ৰূপান্তৰিত সেইকাৰণে সেইবিলাকক কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় আৰু এইটো লিনিয়াৰ ইকুৱেশ্যন মানে ইংৰাজী এক্সপ্ৰেশ্যনটো লিনিয়াৰ ইকুৱেশ্যন আৰু অসমীয়াত আমি ক'লে এইটো ৰৈখিক সমীকৰণ ৰৈখিক মানে এতিয়া কি বুজি পালানে যে যেতিয়া আমি গ্ৰাফত তাক প্ৰকাশ কৰোঁ মানে গ্ৰাফিকেল এক্সপ্ৰেশ্যন যেতিয়া কৰোঁ তেতিয়া সেইডাল সৰলৰেখা দেখুৱাব আমাক তাৰমানে ঠিক আছে তোমালোকে এইখিনি কথা নিশ্চয় বুজি পাইছা এতিয়া আমি অন্য এটা কথালৈ যাম যে মই লিখি দিছোঁ ইয়াতে যে দ্বিঘাত সমীকৰণ আমি দ্বিঘাত সমীকৰণৰ বিষয়ে অলপ চাওঁ অৱশ্যে তোমালোকে দ্বিঘাত সমীকৰণটো দশম শ্ৰেণীত দিয়া আছে বাকী তলৰ ক্লাছবিলাকত দিয়া নাই তথাপিতো আমি যিটো এইটো এটা কনচেপ্ট ক্লাছ লৈছোঁ বা ধাৰণাৰ ক্লাছ লৈছোঁ আমি ধাৰণাটো ল'বৰ কাৰণে এটা সমীকৰণ মই দেখুৱাইছোঁ উদাহৰণস্বৰূপে ধৰা 7x squared plus 5 equal to 0 এইটো ধৰাইছোঁ আৰু 7x squared 5 equal to 0 এইটো এটা সমীকৰণ হ'ব পাৰে আৰু এইটো সমীকৰণৰ যিটো মানে কি আছে অজ্ঞাত ৰাশি বা চলক আছে এই চলকটোৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে x স্কোয়াৰ আছে দ্যাট মিন্স x পূৰণ x হয়নে ইয়াৰ ঘাত কিমান আছে 2 আছে তো এনেধৰণৰ যিবিলাক সমীকৰণ আমি পাম সেই সমীকৰণবিলাক আমি কি বুলি ক'ম দ্বিঘাত সমীকৰণ বুলি ক'ম নহয়নে বাৰু গতিকে এইটোক আমি কিন্তু ৰৈখিক সমীকৰণ বুলি ক'ব পৰা নাযায় কিয় নাযায় ইয়াক যদি আমি গ্ৰাফত মানে গ্ৰাফত যেতিয়া বহুৱাই যদি আমি চিত্ৰটো অংকন কৰোঁ তেতিয়া লৈখিক প্ৰকাশত কি হ'ব ই সৰলৰেখা নহ'ব সৰলৰেখাৰ পৰিৱৰ্তে এইটো কিবা বক্ৰৰেখালৈহে ৰূপান্তৰিত হ'ব গতিকে আমি দেখিলোঁ যে দ্বিঘাত সমীকৰণ আৰু এইখিনি হ'ল একঘাত সমীকৰণ অৰ্থাৎ লৈখিক সমীকৰণ আৰু মানে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন এইখিনিৰ বিষয়ে আমি পাম এনেকুৱা ধৰণৰ সমীকৰণবিলাক আমি ভৱিষ্যতলৈও পাম আমাৰ এই ক্লাছটো যিহেতু ষষ্ঠ মানৰ পৰা এইফালে দশম মানলৈকে কৰা হৈছে গতিকে আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে মনোযোগেৰে চাবা যে লোৱাৰ ক্লাছৰ পৰা আমি লাহে লাহে ওপৰৰ ক্লাছলৈকে গৈ আছোঁ গতিকে কোনোবা যেনিবা সপ্তম মানৰ ষ্টুডেণ্ট এটাই হয়তো দ্বিঘাত সমীকৰণৰ বিষয়ে গম নাপাবও পৰা এইটো কথা নাই পিছৰ ফালে আমি নিশ্চয় এই কথাখিনি পাম এতিয়া আমি অন্য কথালৈ আহোঁ আমি কেতিয়াবা দৈনন্দিন জীৱনত কিছুমান বাক্য আমি সমীকৰণলৈ প্ৰকাশ কৰি তাক সমাধান কৰোঁ হয়নে গতিকে বাক্যৰ পৰা আমি সমীকৰণ গঠন কৰিব পাৰোঁ নেকি চাওঁ মই দুটামান বাক্য লৈছোঁ সেই বাক্যবিলাক আমি সমীকৰণলৈ নিব পাৰিমনে চাম বাৰু তোমালোকে শুনিবাচোন যে 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যাকেইটা উলিয়াব পৰাকৈ সমীকৰণ গঠন কৰা এতিয়া চাওক প্ৰশ্নটো মন কৰা 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল আচ্ছা তোমালোকে ইতিমধ্যে আমাৰ সংখ্যাৰ ক্লাছটোত গমেই পাইছা যে স্বাভাৱিক সংখ্যা কাক বোলে নহয়নে বাৰু স্বাভাৱিক সংখ্যা হ'বলৈ হ'লে আমি বস্তু গণনা কৰিবলৈ 1 2 3 ইত্যাদি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেয়ে হ'ল স্বাভাৱিক সংখ্যা এতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক্ৰমিক মানে ক্ৰমান্বয়ে থাকিব লাগিব তাৰমানে 1ৰ পিছত 2 আহিব 2ৰ পিছত 3 আহিব 3ৰ পিছত 4 আহিব এনেকুৱা নহয়নে বাৰু যে তাৰে 3টা যদি
ক্ৰমিক স্বাভাৱিক সংখ্যা ল'লোহেঁতেন আৰু সিহঁতক যদি আমি যোগ কৰি দিলোহেঁতেন যোগফলটো কিমান হ'ব লাগিব 45 বা 45 হ'ব লাগিব আৰু এইটোকে প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগে তাৰ সমীকৰণ গঠন কৰিব লাগে পৰা যাবনে বাৰু অলপ ভাবাছোঁ বাৰু নহয়নে ইয়াত কিন্তু বহুত কথা সোমাই আছে তোমালোকে মন কৰিবা বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰা এইবিলাক এনেকুৱা সমস্যাবিলাকৰ পৰা সমীকৰণ গঠন কৰোঁতে বা ইয়াক সমাধান কৰোঁতে ভুল কৰা ভুল নহয় অলপ মনোযোগ দিলে চাবা ভুল নহয় আমি শুদ্ধকৈ কেনেকৈ কৰিব পাৰিম তাকে মই দেখুৱাইছোঁ যে প্ৰথমতে আমি স্বাভাৱিক সংখ্যাবিলাকৰ বিষয়ে জানিলোঁ এইবাৰ ক্ৰমিক স্বাভাৱিক সংখ্যাবিলাকৰ জানিবলৈ হ'লে আমি চাব লাগিব যে 1টোৰ পিছত 2 পাবলৈ হ'লে মই 1ৰ লগত কি যোগ কৰিছোঁ আৰু এটা 1 যোগ কৰিছোঁ তেতিয়া 2 পাইছোঁ আকৌ আমি 2ৰ পিছত 3 পাবলৈ হ'লে 1ৰ লগত আমি 2 যোগ কৰিছোঁ তেতিয়া 3 পাইছোঁ আদাৰৱাইজ আমি 2ৰ লগত 1 যোগ কৰিও 3 পাম এনেকুৱাকৈ ব্যৱহাৰ কৰিব এনেকৈ ব্যৱহাৰ কৰিব পাৰি গতিকে আমি দেখিছোঁ যে যিকোনো এটা স্বাভাৱিক সংখ্যা যদি মই মনতে ধৰি লওঁ ইয়াৰ পিছৰ ফালে যিবিলাক আহিবলগীয়া স্বাভাৱিক সংখ্যাবিলাক সাধাৰণতে এই 3ৰ লগত সম্পৰ্ক ৰাখি উলিওৱা হয় 3 যোগ 1 হ'লে 4 হ'ব এইটো পাম ইয়াৰ পিছত হয়তো 5 আহিব সেইটো আমি লিখিম 3 যোগ 2 হয়নে বাৰু গতিকে আমি এটা স্বাভাৱিক সংখ্যা ধৰি লৈ এই স্বাভাৱিকটো পিছৰবিলাক অৰ্থাৎ তাৰ পিছফালে ডাঙৰবিলাক ঊৰ্ধ্বক্ৰমত ডাঙৰবিলাক সজাবলৈ হ'লে আমি 1 যোগ কৰি 1ৰ পিছত 2 যোগ কৰি পেলাই উলিয়াব পাৰিম পিছে আগৰ বুলি ক'লে আকৌ বিয়োগ কৰিব লাগিব দেই এনেকুৱা ঠিক আমাৰ প্ৰশ্নটোত আছিল 3টা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি কি কৰিম জানানে আমি ইয়াৰে প্ৰথম স্বাভাৱিক সংখ্যাটো আমি এটা অজ্ঞাত ৰাখি থৈ লওঁ আমি লিখিম এনেকৈ যে ধৰা হ'ল প্ৰথম ক্ৰমিক স্বাভাৱিক সংখ্যাটো x মই ক্লাছ যেতিয়া ছাত্ৰ ছাত্ৰীৰ লগত পঢ়িছিলোঁ বহুত ছাত্ৰ কেইজনমান ছাত্ৰক সুধিছিলোঁ এই প্ৰশ্নটো আহিয়ে থাকে ছাৰ x হৈছে বেলেগ কাৰণ হয় ইয়াত এটা যুক্তি আছে আমি যিমানবিলাক সমীকৰণ সম্পৰ্কীয় কিতাপ পাইছোঁ বুজিছেনে এই কিতাপবিলাকত জেনেৰেলি এক্সটোকে ব্যৱহাৰ কৰা হয় মানে এইটো এটা ট্ৰেডিশ্যন বুলি ক'লেও ভুল নহয় বা পৰম্পৰা বুলি ক'লেও ভুল নহয় আমাৰ গণিত শাস্ত্ৰত গণিতজ্ঞবিলাকে এক্স ধৰি প্ৰথমতে সমীকৰণ গঠন কৰিবলৈ চেষ্টা কৰিছিল গতিকে এক্সটো লোৱা হয় তোমালোকে কেতিয়াবা গম পোৱা যে হাত ভৰি ভাঙিলে এক্সৰে কৰা বুলি কয় এক্সৰে মানে কি হোৱাট ইজ এক্সৰে ৰে মানে হ'ল ৰশ্মি এতিয়া এক্সৰে মানে কি এক্স যেতিয়ালৈকে ৰ'দজ্ঞান আমাৰ বিজ্ঞানীজনে প্ৰথমতে এই ৰশ্মিটো উলিয়াইছিলে যে যাতে আমাৰ শৰীৰৰ ভিতৰৰ অংগ প্ৰত্যংগৰ যদি কিবা বিসংগতি হয় তাক ধৰা পেলাবৰ কাৰণে এই ৰশ্মিটো দিয়ে ফটো হয় ফটো ফিল্মত ফটোখন উঠোৱাৰ পিছত গম পোৱা যায় কিন্তু ৰশ্মিটো উলিয়াব পৰা নাছিল সেই ৰশ্মিৰ বিষয়ে একো জ্ঞান নাছিল নাথাকাৰ পিছত তেওঁলোকে ৰশ্মিটো এক্স ৰশ্মি বুলি কৈছে মানে এই যেনেকৈ আমি সমীকৰণত এক্স লিখিছোঁ এই মানে সেই ৰশ্মিটোৰ নাম এক্সৰে সেনেকৈ এক্সৰে আহাৰ মানে এই চিকিৎসা শাস্ত্ৰত আহিছে বুলি কোৱা যায় ঠিক আছে আমি এক্সৰে ধৰিলোঁ তেতিয়াহ'লে ইয়াৰ পিছৰটো কি হ'ব দ্বিতীয়টো কি হ'ব বাৰু দ্বিতীয় ক্ৰমিক স্বাভাৱিক সংখ্যাটো এতিয়া মন কৰা মই 4 পাওঁতে কি কৰিছোঁ 3 লগত 1 যোগ কৰিছোঁ নে গতিকে মই ইয়াতে এক্সৰ লগত কি কৰিম 1 এটা যোগ কৰিলোঁ নহয়নে বাৰু গতিকে আমি কি পালোঁ যদি 3 হ'লহেঁতেন তেতিয়াহ'লে 4 হ'ব যদি এইটো 10 হ'লহেঁতেন তেতিয়া 11 হ'ব ঠিক এনেকুৱা তাৰপিছত আমাক 3টা লাগিব আৰু প্ৰশ্নটোৰ মতে কি আছে 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল লাগিব গতিকে তৃতীয়টো চাওঁ তৃতীয় ক্ৰমিক স্বাভাৱিক সংখ্যাটো কিমান হৈছে x + 2 হৈছে এইবাৰ আমি সমীকৰণ ওলাই তোমাৰ চোৱা এতিয়া সমীকৰণটোৰ বিষয়বস্তুখিনি আমি উলিয়াই ল'লোঁ যে আমাক 3টা স্বাভাৱিক সংখ্যাৰ যোগফল বুলি দিয়া আছে গতিকে আমি স্বাভাৱিক সংখ্যাটো এনেকৈ ধৰি ল'লোঁ যে প্ৰথম স্বাভাৱিক সংখ্যাটো আমি x বুলি ল'লোঁ দ্বিতীয় স্বাভাৱিক সংখ্যাটো আমি এটা 1 যোগ কৰিলোঁ কিয় যোগ কৰিলোঁ যিহেতু ক্ৰমিক হয় আৰু তাৰোপৰি স্বাভাৱিক সংখ্যাবিলাকৰ দুটা স্বাভাৱিক সংখ্যাৰ ডিফাৰেঞ্চটো 1 হয়নে আমি যদি মানে স্বাভাৱিক সংখ্যাৰ পিছৰবিলাক উলিয়াবলৈ যাওঁ 1 যোগ কৰি যাম সেইকাৰণে আমি ইয়াতে 1 যোগ কৰিছোঁ আৰু 2 যোগ কৰিছোঁ এতিয়া আমি সমীকৰণটো গঠন কৰিবৰ কাৰণে আমি ইহঁতক যোগ কৰিম
এতিয়া লিখিম প্ৰশ্নমতে বহুতে এইটো লিখে আৰু লিখিলেও হয় আমি একেবাৰে দিলেও লিখিব পাৰিম যে প্ৰথমটো হ'ল x তাৰপিছত আহিব x প্লাছ 1 তাৰপিছত আহিব x প্লাছ 2 আৰু আমাৰ যোগফলটো ইয়াত কোৱা মানে কিমান আছে ইয়াত যোগফলটো 45 আছে হৈ গ'ল তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে ই বন্ধনীকেইটা কিয় দিলোঁ এইকেইটা বন্ধনীকেইটা কিয় দিলোঁ ইয়াত আছে কাৰণে দিলোঁ এনেকুৱা নেকি আৰু ইয়াৰ পিছত যদি আমি বন্ধনীবিলাক উঠাইও দিওঁ তেতিয়াহ'লে একো পৰিৱৰ্তনে নহয় চাবাচোন আৰু মই আগতে সমীকৰণটো সম্পূৰ্ণ কৰি লৈছোঁ তাৰপিছত মই কৈ আছোঁ এইটো বন্ধনী উঠাই দিলোঁ x প্লাছ 1 এইটো বন্ধনী দিলোঁ x প্লাছ 2 ইকুৱেল টু 45 তাৰপিছত মই এটা কাম কৰিছোঁ তিনিটা x আমি যোগ কৰিছোঁ এইবিলাক সদৃশ বীজগণিত ৰাখিব পদ এইটো যোগ কৰিব পাৰি যোগ কৰিলে কি হ'ব চা x তিনিটা যোগ কৰিলে কি হ'ব তোমালোকৰ বহুতে আকৌ গুণ কৰা যে x প্লাছ x প্লাছ x কিমান হ'ব প্লাছ x টু দি পাৱাৰ 3/x কিউব হ'ব এইটো নহয় যেতিয়া আমি যোগ কৰিম তেতিয়া ইয়াৰ যিবিলাক সাংখ্যিক সহগ আছে অৰ্থাৎ ইয়াত এটা সংখ্যা থাকিব পাৰে এইটো দেখাত নাই বাৰু নহ'লেও আমি এটা সংখ্যা থকা বুলি ধৰি ল'ম কি সংখ্যা আছে বাৰু যদি একো সংখ্যা দিয়া নাথাকে তেতিয়াহ'লে এটা চলকৰ সাংখ্যিক সহগ কি হ'ব 1 এটা 1 আছে এটা 1 আছে এটা 1 আছে আৰু গোটেইটা যোগ কৰিলে কিমান হ'ব সদায় সাংখ্যিক সহগৰে যোগ হয় 36 হ'ব ঠিক আছে এইটো কিমান হ'ল 36 তো 36 লিখিলোঁ আৰু লগতে 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 হ'ব এইটো লিখিলোঁ ইকুৱেল টু 45 এতিয়া তোমালোকে প্ৰশ্ন কৰিবা যে ই বন্ধনীটো কিয় দিয়া হ'ল এইটো বন্ধনীটো কিয় দিয়া হ'ল বন্ধনীটো দিয়াৰ নিজৰ কোনো অৰ্থ নাথাকিলে নহয় বাৰু যে আমি বন্ধনীটো দিলোঁ আকৌ বন্ধনীটো উঠাই দিলোঁ একে থাকে এইটো নহয় বন্ধনীটো এইকাৰণে দিয়া হয় প্ৰথমতে প্ৰথম যিখিনি প্ৰথম শিকাৰো বা প্ৰথমতে আমি সমীকৰণলৈ গৈ আছোঁ তে আমি এইবিলাক এটা পৃথক পৃথক সংখ্যা বুলি ভাবিবলৈ হ'লে আমি বন্ধনীৰ ভিতৰত ৰাখিছোঁ সেইকাৰণে যে এই বন্ধনীৰ ভিতৰত থকাখিনি এটা সংখ্যা এই দ্বিতীয় স্বাভাৱিক সংখ্যা তেতিয়াহ'লে এইটো আৰু এইটো কি হ'ব তৃতীয়টো স্বাভাৱিক সংখ্যাটো x প্লাছ 2 বন্ধনীৰ ভিতৰত ৰাখোঁ দ্বিতীয়টো হয় কি কেতিয়াবা যদি আমি বিয়োগ কৰিবলগীয়া হয় তেতিয়াহ'লে কি হয় ইয়াত যদি মাইনাছ চিন থাকিলহেঁতেন বন্ধনী উঠাৰ পিছত ইয়াৰ ভিতৰৰ চিনটো সলনি হ'লহেঁতেন এইখিনি কথা আমাৰ বহুত কেতিয়াবা আমি পাহৰি যাওঁ যাৰ কাৰণে আমাৰ অংকটো ভুল হৈছে সম্পূৰ্ণখিনি শুদ্ধ কৰিবৰ কাৰণে বন্ধনী দিয়াত কোনো ক্ষতি নাই বন্ধনী যদি পিছত আমি উঠাই দিম আৰু বন্ধনী উঠোৱাৰ নিয়ম যদি উঠাই দিলে কোনো ধৰণৰ গণ্ডগোল নহয় যিয়ে নহওক আমাৰ প্ৰশ্নটোৰ উত্তৰ তেতিয়াহ'লে এইটোৱে হ'ব আমাৰ প্ৰশ্নটো সুধিছিল যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যাকেইটা উলিয়াবলৈ আমি এটা সমীকৰণ গঠন কৰিব লাগে গতিকে আমি এইটো সমীকৰণ গঠন কৰিলোঁ কিমান পালোঁ 36 প্লাছ 3 ইকুৱেল টু 45 নহয়নে বাৰু গতিকে এইটো নিশ্চয় বুজা হৈছে যে আমি এটা ভাষাৰ বাক্য আছিলে ভাষাৰ বাক্যটো আছিল যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা যোগ কৰিম যোগ কৰিলে 45 হ'ব এইটো আমি এটা সমীকৰণত দেখুৱাব আৰু এতিয়া সুন্দৰকৈ তোমালোকে এটা সমীকৰণ দেখুৱাব পাৰিলা নহয়নে বাৰু ইয়াত বোধহয় মই ভাবোঁ যে তোমালোকক সপজা নাই সুন্দৰকৈ আমি বস্তুখিনি উলিয়াইছোঁ আৰু এই সংখ্যা বিষয়ক জ্ঞান আমাৰ যদি ভালদৰে নাথাকে তেতিয়াহ'লে এই প্ৰশ্নবিলাক প্ৰকাশ বৰ জটিল হয় গতিকে মই তোমালোকক এইটো এটা উপদেশ দিছোঁ যে সংখ্যা খুব ভালকৈ অধ্যয়ন কৰি ল'বা আমাৰ এতিয়া স্বাভাৱিক সংখ্যাৰ পৰা যিমান সংখ্যা আছে আৰু আমাৰ শিক্ষাগুৰুসকলেও আচলতে সংখ্যা মানে সুন্দৰকৈ ল'ৰা ছোৱালীক আগতে শিকাই ল'ব লাগে যাৰ কাৰণে পিছত এই প্ৰশ্নবিলাক যেতিয়া অৱতাৰণা হ'ব তেতিয়া শুদ্ধকৈ ক'ব পাৰিম ঠিক আছে বাৰু এতিয়া মই আৰু এটা তেনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিম আৰু এই প্ৰশ্নটোৰ উত্তৰ কৰি পেলাই আমি যত্ন কৰিম ক্লাছটো কেনে লাগিছে বাৰু মোক কমেণ্টত জনাবা ভাল লাগিছে ভাল লগা নাই হয়নে বাৰু আৰু আমাৰ শিকিবলগীয়া কথা এইবিলাক আমি নিশিকিলে পিছলৈ আমাৰ অসুবিধা হয় পিছৰ বস্তুটো দিছে এনেকুৱা যে এটা ভগ্নাংশত যদি লগ আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 9/11 বা 11/9 হ'ব আৰু যদি লগ আৰু হৰ উভয়তে 2 উভয়তে
3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 অৰ্থাৎ 6/5 প্ৰথমবাৰ 2 যোগ কৰিব লাগে পিছৰবাৰ 3 যোগ কৰিবলৈ কৈছে ঠিক আছে আমি প্ৰথমতে এইখিনি কথা জানিবলৈ লাগি ভগ্নাংশৰ বিষয়ে শিকিলো ভগ্নাংশটো এটা ভগ্নাংশ লিখি দিছো প্ৰথমতে বাৰু ভগ্নাংশৰ বিষয়েও জানিবলগীয়া বহুত কথা আছে বুজিছেনে ধৰা এটা ভগ্নাংশ আমি কিতাপত দিয়াটোকে দিছো বাৰু তোমালোকক যে 9/11 মানে এটা ভগ্নাংশ কিয় কৈছো যে আমি ভগ্নাংশ শিক্ষা যেতিয়া আমি শিকো তেতিয়া আমি পাইছিলো যে ইয়াৰ কি হয় এটা বস্তু যিমান ভাগ কৰা হয় মানে সেই ৰাশিটো তলত লিখা হয় এইটো ৰাশি তলত লিখিছে হয় নহয় এটা নাম আছে তোমালোকে কিবা নাম কি ডিনোমিনেটৰ বা হৰ বুলি কোৱা হয় এই আকৌ ওপৰত যিটো আমি এইটো কিমান ভাগ লৈছো এইটোক আমি লৈছো মানে লৈছো কাৰণ ইয়াক লব বুলি কোৱা হয় মন কৰাচোন আমি যিহেৰে হৰণ কৰিছো তাক হৰ বুলি কোৱা হয় আৰু যিমানটা ভাগ লৈছো তাক লব বুলি কোৱা হয় মানে এইটো গণিতৰ ভাষালৈ লৈছো নকৈ লব কোৱা হ'ল হৰণ কৰিছো নহয় হৰ কোৱা হ'ল গতিকে আমি ওপৰৰ যিটো ৰাশি থাকিব এইটো আমি লব বুলি ক'ম তলৰ ৰাশিটো আমি হৰ বুলি ক'ম এই কথাখিনি তোমালোকে খুব ভালকৈ জানিব লাগিব আমাৰ বহুত ছাত্ৰ ছাত্ৰী কেতিয়াবা আমি চাওঁ বুলি যে কি হয় যে ভগ্নাংশ এটা বুলি ক'লে তাৰ লব কোনটো হৰ কোনটো আমি নাজানো নহয়নে বাৰু আমি ভালকৈ বুজি নাপাওঁ গতিকে কথাখিনি একদম আৰম্ভণিৰ পৰা সুন্দৰকৈ শিকি যাবা তোমালোকে নিশ্চয় কোনো সমস্যা নহয় পাৰিবা এই ক্ষেত্ৰত মন কৰা আমাৰ দুটা কথা নতুনকৈ আহিল এটা ভগ্নাংশৰ বিষয়ে শিকিলোঁ দ্বিতীয় কথাটো হ'ল কি জানানে যে এইবাৰ আমি দুটা চলক ব্যৱহাৰ কৰিম মানে আগতো এটা চলকযুক্ত এটা সমীকৰণ গঠন কৰিলোঁ এইবাৰ কিন্তু দুটা চলকযুক্ত সমীকৰণ হ'ব কিয় জানানে কাৰণ লব আৰু হৰ উভয়তে যোগ কৰা কথা কোৱা আছে আৰু লব আৰু হৰৰ তেনে পোনপটীয়া কোনো সম্পৰ্ক দিয়া নাই যদি সম্পৰ্ক দিলে হয় যে লবটো হৰতকৈ 2 গুণ ডাঙৰ বা হৰটো লবতকৈ 2 গুণ ডাঙৰ এনেকুৱা ক'লে তেতিয়া আমি এটা মানে চলকেদি মানে সমস্যাটো সমাধান কৰিব পাৰিলো হয় এবাৰ আমি তেনেকৈ ধৰি লওঁ কি লিখিম যে ধৰা হ'ল ভগ্নাংশটো আমি যিটো ভগ্নাংশ উলিয়াবলৈ গৈ আছো এই ভগ্নাংশটো x / y হয়নে আমি x টো কি লব ধৰিছো আৰু y টো কি ধৰিছো হৰ ধৰিছো এতিয়া প্ৰথমতে কৈছে যে যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেতিয়াহ'লে সমীকৰণ ভগ্নাংশটো কি হ'ব 9/11 আচ্ছা আমি লবৰ লগত যদি 2 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব x + 2 হ'ল আকৌ হৰৰ লগত যদি 2 যোগ কৰোঁ y + 2 আৰু তেতিয়া আমাৰ ভগ্নাংশটো কিমান হ'বগৈ 9/11 এতিয়া মন কৰা যে সমীকৰণটো আমি দুটা ভগ্নাংশলৈ ৰূপান্তৰ কৰিলোঁ নহয়নে বাৰু এই ক্ষেত্ৰত আমি যেতিয়া সৰল সমীকৰণলৈ ইয়াক সলনি কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু এটা কথা আছে এটা নতুন কথা শিকি লওঁ বাৰু এটা মানে বজ্ৰ গুণন বা ত্ৰিজ্যক গুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমি শিকি লওঁ a/b = c/d এটা এনেকুৱা ধৰণৰ টাৰ্মছ আমাক দিয়া আছে ইয়াতো দুটা ভগ্নাংশ আছে দুফালে আৰু মাজত সমান চিন আছে ইয়াতো দুটা ভগ্নাংশ আছে মাজত সমান চিন আছে নহয়নে বাৰু এইটোৰ মানে আমি সৰল যেতিয়া সমীকৰণলৈ যাম ঠিক কি হয় এই দুটা পূৰণ কৰা হয় আৰু এই দুটাকো পূৰণ কৰা হয় আৰু সমান চিনটো ইহঁতৰ মাজত দিয়া হয় এই দুটা পূৰণ কৰিলে ad হ'ব এই দুটা পূৰণ কৰিলে bc হ'ব এইটো ফলাফল আৰু এইটো ফলাফল একে থাকিব এনেধৰণৰ যিটো পূৰণ কৰা পদ্ধতি ত্ৰিজ্যক গুণন বা বজ্ৰ গুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কোৱা হয় গতিকে আমি ইয়াকো তেনেকুৱা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব বাৰু চোৱাচোন আমাৰ এই ৰাশিটোৰ লগত 11 দি পূৰণ হ'ব এই ৰাশিটোৰ লগত 11 দি পূৰণ হওঁতে আমাৰ বহুত ছাত্ৰ ছাত্ৰী কি কৰে 11x + 2 লিখি থৈ দিব তাততো একেবাৰে সহজে পায় প্ৰথমতে তুমি 11টো লিখি লোৱা বন্ধনীৰ ভিতৰত x + 2 লিখি দিয়া আকৌ ইফালেও তুমি 9টো লিখি লোৱা আৰু y + 2 বুলি লিখি লোৱা হ'লনে এতিয়া বাৰু এটা লাইন আমাৰ বেছি হ'ব কিন্তু ভুল নহয় আমি সদায় তাৰমানে লাগিলে এক লাইন বেছিকৈ লিখোঁ কথা নাই কিন্তু আমাৰ মানে কথাখিনি শুদ্ধ হোৱাটো উচিত হয়নে নহয় বাৰু নিশ্চয় হয় নহয়নে বাৰু তেতিয়া পূৰণ কৰি চাওঁ 11 পূৰণ কৰোঁ 11x হ'ব আকৌ 11 পূৰণ কৰোঁ কিমান হ'ব 22 হ'ব
9ৰে গুণ কৰিলে 9y হ'ব আৰু 9 দুগুণ কিমান হ'ব 18 হ'ব ইয়াৰ এটা ফৰ্ম আছে বা এটা মানে গঠন আছে আমি কি কৰোঁ জানে আমি সদায় অজ্ঞাত ৰাখি থকাবিলাক একফালে লৈ আহিব পাৰোঁ গতিকে 11x 9y টো ইফালে যায় কিন্তু এটা কথা সমীকৰণত যেতিয়া আমি মানে কোনো ৰাশি ইফালে ইফাল কৰোঁ তেতিয়া সদায় কি হয় তাৰ ভেদ চিন অৰ্থাৎ আগত যদি চিন থাকে সলনি কৰিব লাগে এতিয়া 9y আগত কিবা চিন আছে নেকি চোৱাচোন বাৰু বহুতে ক'বা যে 9y আগত সমান চিন আছে এই সমান চিনটো ভেদ চিন বুলি কোৱা নহয় যে ই পজিটিভ হয় নে নেগেটিভ হয় যদি ধনাত্মক হয় বা পজিটিভ হয় তেতিয়াহ'লে প্লাছ চিন আছে আৰু ঋণাত্মক হ'লে মাইনাছ চিন যিহেতু মাইনাছ চিন যিহেতু নাই গতিকে এইটো পজিটিভেই হ'ব ইফালে আনিলে কি হ'ব এইটো মাইনাছ y বুলি দিব লাগে আৰু 18টো ইফালে আছে যেনিবা 22টো যদি মই ইফালে নিওঁ 22টোৰ আগত প্লাছ চিন আছিলে এইটো মাইনাছ চিন দিম তো এইখিনি আৰু অলপমান সৰল কৰি দিলোঁ যে y 11x minus 9y equal to 18 minus 22 ইয়াতো আমাৰ কিছু সমস্যা আহি পৰে এইখিনি আমি 6 7তে শিকোঁ কিন্তু আমাৰ দশমমান শ্ৰেণীটো যায় ছাত্ৰ-ছাত্ৰী ভুল কৰে এইটো 18ৰ পৰা 22 বিয়োগ কৰিবলগীয়া হ'ল চাৰিটো নাযাব নহয় 18টো সৰু 22টো ডাঙৰ গছ কিন্তু ইয়াতো নোযোৱা কথা নহয় নোযোৱা বুলি কিবা কথা আছিল আমি চাম যে যেতিয়া দুটা ৰাশি বা দুটা সংখ্যাৰ মাজত মানে এটা মাইনাছ চিন থাকে কোনোবাটোত মাইনাছ চিন থাকক যিয়ে নহওক আমি সদায় ভাবিব লাগিব যে এইটোতো মাইনাছ চিন থকাৰ কাৰণে সৰু হয় গতিকে ডাঙৰটোৰ পৰা আমি বিয়োগ কৰিব পাৰিমেই কিন্তু দেখাত ই ডাঙৰ হৈ আছে আৰু ই সৰু হৈ আছে গতিকে আমাৰ অলপমান তৎক্ষণাৎ পাজল হৈ যায় মনত যে আমি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ পৰা কেনেকৈ বিয়োগ কৰিম হয়নে বাৰু তেতিয়া আমি চাব লাগিব যে যিটোৱে দেখাত ডাঙৰ সেই দেখাত ডাঙৰ ৰাশিটোত কি চিন আছে ইয়াৰ আগত ভেদ চিন আছে মাইনাছটো দি লোৱা এইবাৰ তোমাৰ সহজ হ'ল তুমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিয়া গতিকে ইয়াতে কিমান হ'ব 2ৰ পৰা 8 আৰু মই এইটো লিখি দিছোঁ যাতে ভুল নহয় তোমালোকে অংকবিলাক চাই কৰিবা একদম সহজ যিবিলাক কৰি চাবা কৰি চাইহে কি কৰিবা লিখিবা এতিয়া 2ৰ পৰা 8 নাযায় আমি এক ধাৰ কৰিম 12 হ'ব 12 8 গ'লে কিমান হ'ব 4 হ'ব ইয়াত এক থাকিব এক গ'লে নালাগে গতিকে আমি লিখিলোঁ কি -4 এইটো এটা সমীকৰণলৈকে ৰূপান্তৰ হ'ল আমি দেখিলোঁ যে সমীকৰণ নাম্বাৰ 1 হৈ গ'ল আৰু এটা অংক আছে নহয় আমি দ্বিতীয় অংকটো এতিয়া কৰিব লাগিব নহয়নে বাৰু এইখিনিলৈকে লিখি লোৱাৰ লগতে দ্বিতীয় অংকটো আমাক কি দিয়া আছিলে চাবা তোমাৰ দিয়া আছে যে যদি 3 যোগ কৰা লব আৰু হব উভয়তে উভয়ৰ লগত 3 যোগ কৰা আকৌ ভগ্নাংশটো লিখিলোঁ x ৰ লগত 3 যোগ কৰিলোঁ y ৰ লগত 3 যোগ কৰিলোঁ তেতিয়া গৈ ভগ্নাংশটো কাৰ সমান হ'ব 5/6 বা 6 ভাগৰ প্লাছ 5/6 হ'ব আগৰ নিচিনাকৈ আমি বৰ্গমূল কৰিম মানে বাৰু বৰ্গমূল কৰিলে 6 into x plus 3 হ'ল ইয়াতে 5 into y plus 3 হ'ল মানে বাৰু তাৰপিছত আকৌ আমি কি কৰিলোঁ ইয়াক সৰল কৰি কিমান পাম চাবাচোন বাৰু 6ৰে যদি পূৰণ কৰোঁ 6x হ'ল আৰু 3 7 কিমান হ'ল 18 হ'ল ইয়াতে 5y হ'ল আৰু 5 3 গুণ 15 আগৰ নিচিনাকৈ আমি কি কৰিলোঁ 6 টো ঠিক ৰাখি ইটো ইফালে আনিলোঁ এই আগৰ নিচিনাই মাইনাছ চিন আহিব ইয়াতে 5y আৰু ইয়াত আগত 15 আছে 18 হ'লে -18 হ'ব আকৌ এটা সমস্যা হ'ল তোমালোকে এই সমস্যাটো আগৰ নিচিনাকৈ সমাধান কৰিবা যে দেখাত 15 -18 আছে নহয় নহয় 15 -18 আমি কৰাটো সম্ভৱে নহয় দেখোন আমাৰ মতেদি কিন্তু এতিয়া পাৰোঁ আমি কাৰণ এইটো দেখাত যদিও মানে ডাঙৰ আচলতে সৰু সংখ্যা ডাঙৰ চিনটো মই আগত দিলোঁ 18 পৰা 15 বিয়োগ কৰিলোঁ 15 বিয়োগ কৰিলে কিমান হ'ব 3 থাকিব গতিকে আমি 6x - 5y = -3 আমি আৰু এটা সমীকৰণ পালোঁ এই সমীকৰণটো আমি সমীকৰণ নম্বৰ 2 বুলি দিলোঁ গতিকে আমাক যিটো প্ৰশ্ন দিছে এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে বোধহয় এই ধৰণৰ সমীকৰণটো আমি পিছলৈকে পাম ইয়াক কেনেকৈ সমাধান কৰা হয় তো নৱম দশমত আছে দশম ক্লাছত আছে গতিকে তাতে আমি যেতিয়া আমাৰ পিছৰ খণ্ড আহিব এইটো আমাৰ প্ৰথম খণ্ডহে পিছৰ খণ্ডত আহিব সমাধান কৰাৰ কথা আহিব মানে বাৰু এতিয়া আমি এই কথাখিনি নিশ্চয় আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি বহুত কথাই শিকিলোঁ নহয়নে বাৰু সমীকৰণ কি বস্তু আমি গম পালোঁ নিশ্চয় আৰু সমীকৰণ আমি
একেবাৰে সদায় মানে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান উদাহৰণেদি আমি শিকিলোঁ যে দগাপলাৰ সহায়ত সমীকৰণৰ বিষয়ে শিকিলোঁ নিশ্চয় মনটো মনোগ্ৰাহী হৈছে মই ভাবিছোঁ আৰু তোমালোকে বুজি পাইছে তাৰপিছত বীজগণিতৰ ৰাশিটোৰ বিষয়ে আমি অলপ শিকিলোঁ হয়নে বাৰু এই বীজগণিতৰ ৰাশি যদি আমি ভালদৰে বুজি নাপাওঁ সমীকৰণ বুজি পোৱাটো বৰ জটিল হয়নে বাৰু আৰু বীজগণিতত এই চলক ব্যৱহাৰ কৰা হয় চলকৰ বিষয়ে শিকিলোঁ কিয় তাক চলক বুলি কয় আমি সেইটো শিকিলোঁ কাৰণ মানে যেহেতু তাৰ নিৰ্দিষ্ট মান দিয়া নহয় কিন্তু তাক মানে সমীকৰণত ব্যৱহাৰ কৰিলে তাৰ নিৰ্দিষ্ট মানৰ বাবে সেই বাক্যটো শুদ্ধ হ'ব অৰ্থাৎ সেনেকুৱা কিছুমান ৰাশি আমি বৰ্ণমালাৰ পৰা ব্যৱহাৰ কৰোঁ যিবিলাকৰ মান আমি অংকভেদে বেলেগ বেলেগ দিব পাৰোঁ সেইকাৰণে চলক বুলি কোৱা হৈছে তাৰপিছত আৰু তোমাৰ কি হৈছে সমীকৰণৰ প্ৰকাৰৰ বিষয়ে শিকিলোঁ গতিকে ইয়াৰ পিছৰ মানে যিটো আমাৰ ভিডিঅ' আহিব বা যিটো খণ্ড দ্বিতীয় খণ্ডত আমি সমীকৰণ কেনেকৈ সমাধান কৰা হয় এই বিষয়ে শিকিম গতিকে মই আজিলৈ পাঠটো ইমানতে সামৰিব খুজিছোঁ আমাৰ যিবিলাকে এই ভিডিঅ'টো প্ৰথম চাইছে বা এই চেনেলটো প্ৰথম চাইছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে ছাবস্ক্ৰাইব কৰে চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিলে আমাৰ লাভ কি হয় আমি কেতিয়াবা লাইভ ক্লাছলৈ যাব পাৰিম লাইভ ক্লাছ কৰিব পাৰিম আৰু 2 নম্বৰতে লাইক শ্বেয়াৰ কৰিবা ভিউ বেছি হ'লে আমাৰ কি হয় এই চাৰিওফালে যাতে মানে বস্তুখিনি প্ৰচাৰ আৰু ছাত্ৰ ছাত্ৰীসকলে আজিকালি যিটো স্মাৰ্ট বৰ্ড আছে স্মাৰ্ট বৰ্ডত তোমালোকে এই চেনেলটো চাৰ্চ কৰি কিছুমান প্ৰয়োজনীয় ক্লাছবিলাক চাব পাৰিবা মই এইটো আশা ৰাখিছোঁ গতিকে আজিৰ ক্লাছটো মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ